মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান আৰু ইতিহাস খণ্ডৰ অন্তৰ্গত 12 নম্বৰ চেপ্টাৰটো। তোমালোকৰ 12 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে মৌলিক অধিকাৰ। আহা ছাত্ৰ-ছাত্ৰীসকল আজি এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। মই ইতিমধ্যে তোমালোকৰ ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনৈতিক খণ্ডৰ পাঠসমূহৰ ভিডিঅ' আগবঢ়াইছো। তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। আহা আজিৰ অনুশীলনীৰ কুৱেশ্যন এনচাৰসমূহ চাওঁ। 1 নম্বৰ চমু উত্তৰ দিয়া। ক মৌলিক অধিকাৰ বুলিলে কি বুজা? উত্তৰ নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বুলি কোৱা হয়। পিছৰটো কুৱেশ্যন কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল। পিছৰটো কুৱেশ্যন সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহৰ কথা উল্লেখ আছে? উত্তৰ সংবিধানৰ 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে। পিছৰটো কুৱেশ্যন ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয়? উত্তৰ ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো 1978 চনত 1978 চনত বিলোপ কৰা হয়। পিছৰটো কুৱেশ্যন কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়? উত্তৰ 2009 চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়। এবাৰ আহিছো তোমালোকৰ পিছৰটো কুৱেশ্যন খালী ঠাই পূৰ কৰা। ক অস্পষ্টতা এক সামাজিক দেশ। উত্তৰ এটা সামাজিক ব্যাধি হ'ব। পিছৰটো ভাৰত এখন ধৰ্ম দেশ ৰাষ্ট্ৰ। উত্তৰ ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। পিছৰটো কুৱেশ্যন মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য দেশ। উত্তৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ। পিছৰটো কুৱেশ্যন মৌলিক অধিকাৰে নাগৰিকৰ দেশ বিকাশত সহায় কৰে। উত্তৰ মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। এবাৰ আহিছো পিছৰটো কুৱেশ্যন শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ ভোগ কৰিব পাৰে নে নোৱাৰে? উত্তৰটো হৈছে নোৱাৰে। মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হলে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে নে নোৱাৰে? উত্তৰটো হ'ব পাৰে। পিছৰটো কুৱেশ্যন আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয় নে নহয়? উত্তৰ হৈছে আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয়। চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে নে নোৱাৰে? উত্তৰ চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠান সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে। পিছৰটো কুৱেশ্যন সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে নে নোৱাৰে? উত্তৰ সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে। এবাৰ আহিছো পিছৰটো কুৱেশ্যন সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণ কি লিখা? উত্তৰ সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণসমূহ হ'ল মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। নাগৰিকৰ মৌলিক অধিকাৰে চৰকাৰক স্বেচ্ছাচাৰী শাসন চলোৱাত বাধা প্ৰদান কৰে। মৌলিক অধিকাৰসমূহে দেশৰ সকলো নাগৰিককে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সমানে সুবিধা প্ৰদান কৰি জাতীয় ঐক্য গঢ়ি তোলে। ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। ভিডিঅ'টো চাই কেনে পালা? যদি ভাল পাইছা লাইক কৰিবা কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়।
লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু তোমালোকে কোন কোন ডিস্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'সমূহ চাইছা ক'বলৈও নাপাহৰিবা মোক যদি তোমালোকে ফেসবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা তেন্তে মোৰ পেজটো ফলো কৰি দিবা ধন্যবাদ